সোণাপুৰৰ ক্লাব নিৰ্বাণত আৰক্ষীৰ অভিযান বৰ্তমান পৰ্যন্ত আৰক্ষীয়ে অভিযানৰ কাৰণ সদৰি কৰা নাই যদিও ক্লাবটোত বৃহৎ জোৱাৰ আড্ডা চলিছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বতে ক্লাব নিৰ্বাণত IPL যোৱা সন্দৰ্ভত চলিছিল আৰক্ষীৰ অভিযান। ইতিমধ্যে ক্লাব নিৰ্বাণত আৰক্ষীয়ে সকলো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি চলালে এই অভিযান। এই ঘটনা সন্দৰ্ভত আইজলৰ 4জন লোকক আৰক্ষীয়ে আটক কৰিছে। আটক হোৱা লোক 4জনৰ পৰা জুৱাত ব্যৱহৃত বৃহৎ পৰিমাণৰ কেচিনো কাৰ্ড জব্দ কৰিছে। আটক হোৱা লোককেইজন ক্ৰমে লালচান হিমা চাইলো, লাল ফাকাৱামা ৰালটে, লালৰিং হেতা আৰু জোচেফ লাল পাৰমামে। আটকাধীন আটাইকেইজন লোকৰ ঘৰ মিজোৰামৰ আইজলত। বিগত 2-3 দিন ধৰি জুৱাৰীৰ গেংটোৱে জুৱাৰ আড্ডা চলাইছিল ক্লাব নিৰ্বাণত। বহু কোটি টকাৰ জুৱাৰ আড্ডা চলাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। অধিক তথ্যৰ বাবে সোণাপুৰ আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে। আমাৰ আৰক্ষীৰ এটা গোপন খবৰ এটা আছিল যে আমাৰ সোণাপুৰত থকা ক্লাব নিৰ্বাণা যোনটো ৰিচৰ্ট আছে তাত মানে যোৱা নিশা আৰু আজি ৰাতিপুৱা আপোনাৰ কেচিনো টাইপ খেলা কিছুমান জুৱা খেলা চলি আছিল আৰু সেই খবৰটোৰ ওপৰত ভিত্তি কৰি আমাৰ সোণাপুৰ থানাৰ OC আৰু তেখেতৰ লগত টিম এটা তালৈ যায়, হোটেলখনত চাৰ্চ কৰে, ৰেড কৰে আৰু সেই চাৰ্চ ৰেড কৰাৰ সময়ত মানে বিভিন্ন মানে কেচিনো ৰিলেটেড কিছুমান কেচিনো খেলাত যিবিলাক বস্তু ব্যৱহাৰ হয় সেই বস্তুবিলাক উদ্ধাৰ হয়, কিছুমান কেছ পইচা উদ্ধাৰ হয়, মদ ইত্যাদি উদ্ধাৰ হয় আৰু 4জন মানুহক তাৰ পৰা কৰায়ত্ব কৰা হয়, যিকেইজনৰ ঘৰ হৈছে আইজলত আৰু তাৰ উপৰি 3জন মানুহ সোধপোছৰ কাৰণে আনি থোৱা আছে। আৰু এই সংক্ৰান্তত আমি এটা কেছ ল'ম, সেই কেছটো লৈ আমি তেওঁলোকক আইনী প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। ইয়াৰ পূৰ্বে IPL যোৱা সন্দৰ্ভতো তাত অভিযান চলিছিল, আমি যি খবৰ পাইছিলোঁ। এই সন্দৰ্ভত কিবা সেইখন আচলতে জোৱাৰ ঘাটি নেকি? মানে সেই খবৰটো ময়ো পাইছোঁ যে আগতেও এনেকুৱা কাণ্ড ঘটে বুলি, কিন্তু এই কেচিনো টাইপ খেলাটো যে ইয়াত তেওঁলোকে কৰিছিলে সেইটো খবৰটো আমি আজি পাইছিলোঁ, ৰাতিপুৱাই পাইছিলোঁ। সেই ৰাতিপুৱাই পোৱাৰ পাছত আমাৰ থানাৰ পৰা অভিযান চলাই কিনে এই গোটেই মানে চক্ৰটো উৎখাত কৰা হয় আৰু কেচিনো খেলাৰ লগত জড়িত যিবিলাক বস্তু ব্যৱহাৰ হয় মানে যিবিলাক পকাৰ চিপছ বুলি কয় সেইবিলাক আপোনাৰ জব্দ কৰি লৈ অহা হয়। টকা পইচা, মদ, চিগাৰেট ইত্যাদি যি লগত আছে গোটেইখিনি জব্দ কৰি লৈ অহা হয়। বহিৰাজ্যৰ বহু লোক আহি ইয়াত জুৱাত অংশগ্ৰহণ কৰিছিল বুলি তথ্য লাভ কৰা গৈছে। সেই খবৰটো আমিও পাইছোঁ, কিন্তু আপোনাৰ এতিয়া তদন্তত বাকীখিনি বস্তু ওলাব। তেওঁলোকৰ মোবাইল ফোন ইত্যাদি জব্দ কৰা হৈছে। সেই মোবাইল ফোন ইত্যাদিটো বিভিন্ন টেষ্ট কিছুমান পোৱা গৈছে জুৱা খেলা ইত্যাদি। কেইদিন ধৰি চলি আছিলে? আমি গম পোৱা মতেতো তেওঁলোক 2-3 দিন আগৰ পৰাই কামটো কৰি আছিল বুলি খবৰ এটা পাইছোঁ। আমি যিকেইজন ধৰিছোঁ সেইকেইজন গোটেইকেইজন আইজলৰ হয়, মিজোৰামৰ। আৰু তাৰোপৰি তাত যিটো আপোনাৰ মেনেজমেণ্টৰ যিখিনি মানুহ আছে তেওঁলোককো ধৰি লৈ অহা হৈছে। তেওঁলোকৰ ইনভলভমেণ্ট কি ধৰণৰ আছে সেইটো চাই চিতি আইনমতে মানে ক্লাব নিৰ্বাণা ৰিজৰ্ট তাৰ আইনগত ব্যৱস্থাবিলাক লোৱা হ'ব। আপোনাৰ মানে সোধপোছ কৰি আইনমতে যিটো কৰিব লাগে সেইটোকে কৰিব। সোণাপুৰৰ পৰা মণ্টু শৰ্মা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।